নগাঁও চহৰৰ সমীপৱৰ্তী লাওগাঁও মানৱ সম্পদ গঢ়াৰ অন্যতম শিক্ষানুষ্ঠান জ্ঞান বিকাশ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়। নগাঁও চহৰৰ সমীপৱৰ্তী মানৱ সম্পদ গঢ়াৰ অন্যতম শিক্ষানুষ্ঠান জ্ঞান বিকাশ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়। ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান কৰা হয়। শিশুৰ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক তথা সৰ্বাংগীন বিকাশৰ ওপৰত পাঠ্যক্ৰম প্ৰস্তুত কৰা হয়। শিশুসকলৰ বিকাশৰ ব্যক্তিগত যতন লোৱা হয়। অতি কম নিৰিখত নামভৰ্তি আৰু মাহেকীয়া মাচুল লোৱা হয় বেলেগ শিক্ষানুষ্ঠানতকৈ। অসমীয়া মাতৃভাষাৰ ওপৰত গুৰুত্ব আনুষ্ঠানিক শিক্ষাৰ লগত চিত্ৰাংকন, গীত, নৃত্য, যোগ শিক্ষাৰ জ্ঞান দিয়া হয়। আগন্তুক বৰ্ষত কম্পিউটাৰ শিক্ষা দিয়াৰ প্ৰচেষ্টা চলাই ৰখা হৈছে। শ্ৰেণীত ষষ্ঠ আৰু নৱম বাছনি পৰীক্ষাৰ অনুষ্ঠিত কৰা হ'ব। বাছনি পৰীক্ষাত সুন্দৰ ফলাফল পোৱা ছাত্ৰক বিদ্যালয়ৰ তৰফৰ পৰা উপহাৰ দিয়া হ'ব। শিশু ক শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে 2025-26 বৰ্ষৰ নামভৰ্তি চলি আছে। কোনো ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে নিজৰ সন্তানক নামভৰ্তি কৰিবৰ বাবে 8638212866 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট। নমস্কাৰ। নমস্কাৰ। নগাঁও চহৰৰ ওচৰতে লাগি থকা লাওগাঁৱত অৱস্থিত জ্ঞান বিকাশ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ মই শ্বাহজাহান আলী ছাৰ। হয়, আপোনালোকৰ এই বিদ্যালয় এদিন এটা বছৰকৈ বা 12 বছৰ অতিক্ৰম কৰিলে। বহুতো ঘাট প্ৰতিঘাতৰ মাজে এই বিদ্যালয় আজি এই পৰ্যায়ে পাইছেহি, কি ক'ব? হয়, আমি এইখন বিদ্যালয় 2013 চনত স্থাপিত হৈছে। তাৰ পৰা আজি প্ৰায় 12 বছৰ অতিক্ৰম কৰিছে। বহুত কষ্টৰ বিনিময়ত আমি এইখিনিলৈকে আহিব পাৰিছোঁ। প্ৰথম পৰ্যায়ত আমাৰ স্কুলখন অংকুৰৰ পৰা ক্লাছ 5লৈকে আছিল। পিছত লাহে লাহে ক্লাছ 8, 10, এতিয়া ক্লাছ 12লৈকে আহি পাইছোঁ। গতিকে 2023 বৰ্ষত আমাৰ ইয়াৰ পৰা হাইস্কুল পৰীক্ষাত খুব ভাল এটা ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ, 100% ৰিজাল্ট। এই বছৰ আমাৰ 2025ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 26জন ছাত্ৰ ছাত্ৰী পৰীক্ষা দি আছে আৰু উচ্চতৰ মাধ্যমিকত 29জন ছাত্ৰ ছাত্ৰী পৰীক্ষা দি আছে। লগতে এই বিদ্যালয় শৈক্ষিক লগতে গুণগত মানদণ্ডৰ শিক্ষাৰ ওপৰত সদায় গুৰুত্ব প্ৰদান কৰিছে, কি ক'ব এই বিদ্যালয়? হয়, আমি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তাৰ লগতে ছাত্ৰ ছাত্ৰীৰ যি গুণগত শিক্ষা, সেই গুণগত শিক্ষা দিয়া হয় অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা। আৰু ইয়াত যিখিনি আপোনালোকৰ টিচাৰ আছে, যথেষ্ট অভিজ্ঞতাপূৰ্ণ শিক্ষক, সেই অভিজ্ঞতাপূৰ্ণ শিক্ষকসকলে পাঠদান কৰে। আৰু এইটো অঞ্চলতে বৃহত্তৰ আপোনাৰ লাওগাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰী ইয়াত পঢ়ে, কিছুমান দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও পঢ়ে, কি ক'ব এই ক্ষেত্ৰত? যথেষ্ট হয়, যিসকল দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী ইয়াত পঢ়ে সেইসকলৰ কাৰণে এটা সুবিধা ইয়াত যে আমি খুব কম নিম্নমানৰ এটা মাচুলত আমি কি কৰোঁ, সেইসকলক শিক্ষা দিবলৈ সুবিধা এটা প্ৰদান কৰিছোঁ সিহঁতক। আমি সেইসকলক আহ্বান জনাওঁ, সেইসকলে আহি আমাৰ ইয়াত এডমিশ্যন লওক আৰু খুব কম মাচুলত সিহঁতৰ ল'ৰা ছোৱালীক মানৱ সম্পদ হিচাপে গঢ়ি তোলক। হয়, আপোনালোকে যথেষ্ট কষ্ট কৰে, টিচাৰসকলে যথেষ্ট কৰে আৰু এটা সকলো সন্তানক সুনাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আপোনালোকে অপ্ৰাণ চেষ্টা কৰিছে, কি ক'ব এই ক্ষেত্ৰত? হয়, যে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত পঢ়ি আছে সেইসকল আমি সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে মিলি যাতে আমাৰ ছাত্ৰজন দেশৰ এজন উচ্চ পৰ্যায়ৰ বিষয়া হ'ব পাৰে, তাৰ কাৰণে আমি চেষ্টা কৰোঁ যাতে বিভিন্ন পদবীত তেওঁলোকে স্থান লাভ কৰিব পাৰে। য'তে ত'তে গৈ তেওঁলোকে কি কৰিব পাৰে, নিজৰ আসন গ্ৰহণ কৰিব পাৰে। ধৰক ইঞ্জিনিয়াৰ, ডক্টৰ, যিকোনো পৰ্যায়ত যাতে সিহঁতে স্থান লাভ কৰিব পাৰে। সেইটো হয়। আৰু আপোনালোকৰ ইয়াত গীত মাত্ৰ নৃত্য শিক্ষাৰে আপোনাৰ শিক্ষাও দিয়ে, লগতে TLM চিষ্টেমত ল'ৰা ছোৱালীসমূহক কি ক'ব শিক্ষকসকলক? সৰু সৰু ল'ৰা ছোৱালীক আমি TLM